ওয়েলকাম টু দাৰ্জিলিং। চ' আমি আজি আছোঁ টাইগাৰ হিলছৰ এটা ভিডিঅ' দেখুৱাই দিম, এটা ক্লিপ দিছোঁ, ক্লিপটো চাই ল'ব পাৰিবা। আৰু এতিয়া আমি টাইগাৰ হিলছৰ আছোঁ। ইয়াত তোমাৰ ছানৰাইজ চাবলৈ আহিছোঁ। ইয়াত ছানৰাইজটো এইকাৰণে ফেমাছ বিকজ ইয়াত এটা চাইডে কাঞ্চনজংঘা দেখি, এটা চাইডে আমাৰ ছানৰাইজ দেখি। চ' তো চাহ খাব আহিলোঁ, ছানৰাইজটো হ'ল টাইম আছে। তো এতিয়া আমি যাওঁ আকৌ ছানৰাইজটো চাম, এটা ক্লিপ লগত দি দিম। টাইগাৰ হিলছ চোৱা হৈ গ'ল, ছানৰাইজ চালোঁ। এতিয়া আমি ওলাই যাওঁ দাৰ্জিলিং এক্সপ্ল'ৰ কৰি। আজি ওলাই দিম ইয়াৰ পৰা, আৰু যিমান পাৰোঁ সিমান আজি এক্সপ্ল'ৰ কৰি চাম। বহুতখিনি প্লেন লৈছোঁ, ক'ত ক'ত যোৱা হয়। 4 ডিগ্ৰী চেলচিয়াছ পাইন ফৰেষ্ট আহিছোঁ এতিয়া। পাইন ফৰেষ্টৰ পৰা আমাৰ কি বিশেষ স্পট আছে। এতিয়া বৰ্তমান পাইন ফৰেষ্টটো ভালকৈ এক্সপ্ল'ৰ কৰি লওঁ, তাৰপিছত আমি ওলাই যাম অলপ বেলেগ বেলেগ স্পটৰ কাৰণে। চ' আমি টাইগাৰ হিলছৰ পৰা আমি নেক্সট ডেষ্টিনেশ্যন আহিলোঁ, দাৰ্জিলিঙৰ ফেমাছ পাইন ফৰেষ্ট। দিছ ইজ দ্য পাইন ফৰেষ্ট। চ' ইয়াত পাইন বহুত আছে, বহুত পাইন গছ থাকে। আৰু এই পাইন গছলৈ এখন ফৰেষ্ট আছে যিখন হৈছে পাইন ফৰেষ্ট, য'ত ফেমাছ হয়। আৰু তালৈকে আমি আহিছোঁ। ঠাণ্ডা বহুত ইয়াত, 3 ডিগ্ৰী চেলচিয়াছ চলি আছে প্ৰেজেণ্ট পাইন ফৰেষ্ট। আৰু কি চাম এক্সপ্ল'ৰ কৰিব চাম। The pine forest. चलो ब्रिज में चलते। सो আমি পাইন ফৰেষ্টৰ পৰা আহিলোঁ, আৰু এতিয়া আমি আছোঁ নেপাল বৰ্ডাৰ ওচৰত, ইণ্ডিয়া নেপাল বৰ্ডাৰ ওচৰত। আৰু এইপিনে আছে নেপাল বৰ্ডাৰ এইটো চাইডে, আৰু এইটো চাইডে এনেকৈ গৈ পেলাই এইটো হৈছে নেপাল। আৰু নেপালৰ ভিউটো চাম মানে Wow. বহুত বঢ়িয়া। এইফালে নেপাল যায়, এইটো চাইডে নেপালৰ বৰ্ডাৰ হয়তো। সেইটো বৰ্ডাৰৰ পৰা আধাৰ কাৰ্ড দেখাই পেলাই আমি মানে নেপালৰ এণ্ট্ৰি কৰিব কাৰণে আধাৰ কাৰ্ডলৈ হৈ যায়। বেলেগ একো নাই, আমি আধাৰ কাৰ্ডৰ কপিখন লৈ যোৱা হয়, আমি তাক এণ্ট্ৰি কৰিব পাৰিম। চাওঁ এণ্ট্ৰি কৰা হয় নহয়, কাৰণ বহুতখিনি স্পট আমি যামো। আৰু গতিকে 9টা বাজিছে বাৰু, টাইম আছে। আমি শিলিগুৰি পাবগৈ লাগিব, ধৰি লোৱা 5টা বজাৰ আগত পাবগৈ লাগিব। ইয়াৰ পৰা 77 কিলোমিটাৰ। তো সেইটো একৰ্ডিং আমাৰ ৰিয়েক্ট বনাম, অলপ ফটো চটো মাৰিলোঁ। তাৰপৰা আৰু নেক্সট স্পট চাওঁ ক'ত যায়। বিৰাট ধুনীয়া ধুনীয়া স্পট কিন্তু মই আহিছোঁ মানে ভিডিঅ'ত বেছি এক্সপ্ৰেছ কৰিবলৈ একো নাই, মানে লাইক এনেকৈ স্পট দেখা, এইটো আমুক দেখাবলৈ একো নাই, কিন্তু মানে ভিউ পইণ্টকেইটা বঢ়িয়া আছে। ৱেলকাম টু নেপাল। আমি আছোঁ নেপাল বৰ্ডাৰ, আৰু নেপালৰ ভিতৰত একচুৱেলি কাৰেণ্টলি উই আৰ নট ইন ইণ্ডিয়া, একচুৱেলি আমি আছোঁ নেপাল। যদি আপোনাক গাড়ী চিম্বল বিচাৰিছে নেপালৰ চিম্বল থাকিব। তো আমি নেপাল বৰ্ডাৰৰ পৰা এতিয়া আহিলোঁ। এইটো কি লেকত আহিলোঁ? মিৰিক লেকত আহিলোঁ। মিৰিক লেকটো এইটো চাইড, মিৰিক লেকৰ পৰা মিৰিক লেকৰ বহিম। ইয়াৰ পিছতে অলপ দূৰ আৰু চাওঁ কি স্পট কভাৰ কৰিব পাৰোঁ। তাৰপিছত আমি শিলিগুৰি গুচি যাব। শিলিগুৰিত গৈ পেলাই অলপ ৰ'ব। চ' আমি এতিয়া আছোঁ লেক এটাত। কি নাম আছিলে পাহৰি গ'ল আকৌ? मिरी और मिकिरी ऐसा कुछ था। मिरी ऐसा कुछ था। ये तो लेक हंसले
এতিয়া আমি যাওঁ, এতিয়া ব'টিং শ্বুটিং কৰিম, আৰু এতিয়া আমি গৈ আছোঁ পাইনৰ তললৈ, গৈ এনেকৈ ব'টিং কৰিম, তাত উঠিম, দলঙেদি গৈ পেলাই তাত গৈ চেয়াৰ এটা আছে, ব'টিং শ্বুটিং কৰিম আৰু চিল মাৰিম, তাৰপিছত আমি ওলাই যাম শিলিগুৰিলৈ। নমস্কাৰ, শিৱ মন্দিৰ পাই গ'লোঁ। বহুত বস্তু আছে কৰিবলৈ কৰি আছো এতিয়া। বটিং গৈ আছে, বটিং কৰা হৈ আছে, পেডল মাৰি আছে পুৰা, মানে মই মাৰি আছো, মই এতিয়া ৰৈ দিছিলোঁ, চবফালে বটিং চলি আছে আৰু ইণ্ডিয়া ফ্লেগৰ কাষত। এইকেইটা নেপালী ড্ৰেছত দাৰ্জিলিঙত আহি যদি এইটো ইউজ নকৰোঁ কেনেকৈ হ'ব ন? চ' এটা নতুন ড্ৰেছত পিন্ধি ল'লোঁ, নেপালী ড্ৰেছ। এটা কমেণ্ট কৰি দিবা কেনেকুৱা লাগিছে, আই থিংক ভাল লাগিছে। চ' আহি গ'লোঁ ঘৰ, পাই গ'লোঁ যোৰহাট। ট্ৰিপটো লাষ্ট যিটো ভিডিঅ' আছিলে সেইটো দাৰ্জিলিঙৰে দেখুৱাইছিলোঁ। তাৰপিছত আহি আছিলোঁ, আহি পেলাই আমি প্ৰথমতে দাৰ্জিলিঙৰ পৰা আমি শিলিগুৰি আহিলোঁ, টেক্সিত গ'ল আমাৰ গোটেই চাইট চিং প্লাছ এই দিনটো যিমানখিনি ট্ৰিপৰ আছিলে এই গোটেইখিনি ট্ৰিপ কৰালে টেক্সি, আৰু হোটেলৰ পৰাই বুক কৰিছোঁ আমি টেক্সিখন। আৰু টেক্সি ৰাতিপুৱা টাইগাৰ হিলছৰ পৰা আদি কৰি গোটেইখিনি দেখুৱালে, ভিডিঅ'টোত আছেই। সেইখিনি গোটেইখিনি কভাৰ কৰি আমি পাই গ'লোহি শিলিগুৰি প্ৰায় 4টামান বজাত পাইছোঁহি। 5,500 লৈছিলে গোটেই টেক্সিখনে গোটেইখিনি। আৰু তাৰ পৰাই আমি বাছ আছিলে, বাছেদি আহি পেলাই গুৱাহাটী পালোহি মৰ্ণিং গুৱাহাটীৰ পৰা মই যোৰহাট পালোহি। তো অভাৰঅল ট্ৰিপটো যদি মই কষ্টিং কথা ক'বলৈ যাওঁ, অভাৰঅল ইণ্ডিভিজুৱেলি একদম প্ৰ' টিপছ এইকেইটা। প্ৰ' টিপছটো ইম্পৰ্টেণ্ট, কাৰণ আমি ক'ৰবাত যাবলৈ হ'লে আমাৰ সেই প্ৰ' টিপছখিনি কামত আহে যিকোনো। ইণ্ডিভিজুৱেল মোৰ কষ্টিং আছিলে ট্ৰিপটোত 4129, তাৰমানে 4,119 টকা খৰচ হৈছে। এক্সট্ৰা যিমানখিনি হৈছে বজাৰ কৰিছোঁ, ক'ৰবাত কিবা হৈছে সেইখিনি ধৰণে, তাৰমানে ইণ্ডিভিজুৱেল অহা যোৱা, থকা মেলা, খোৱা, ট্ৰেন্সপৰ্টেশ্যন চব। যোৰহাটটো গুৱাহাটী যদি ক'ৰবাত যোৱা হয় সেইটো এক্সট্ৰা এড হ'ব। লাইক কোনোবা যদি ট্ৰেইনত যায় তেতিয়া 200 টকাকৈ ধৰি যোৱা, 200 বা 250, সেইটো এক্সট্ৰা অহা যোৱা, আৰু বাছত গ'লে বেলেগ হ'ব। তো মই কৈ আছোঁ গুৱাহাটীটো গোটেই দাৰ্জিলিং অহা মেলা, আকৌ গুৱাহাটী মানে থকা মেলা, খোৱা, একমডেশ্যন চব। তো অভাৰঅল 5,000 টকাৰ ভিতৰত আমাৰ ট্ৰিপ হৈ গৈছে। তো গতিকে যদি কোনোবাই প্লেনিং কৰে দাৰ্জিলিং, তো মিনিমাম প্ৰ' টিপছৰ মতে মই 2 দিন ৰেকমেণ্ড কৰিম, 2টা নাইট আৰু 3 দিন, 2 nights 3 days, তেতিয়া ভাল হয় ফুৰিবলৈ। আৰু মোটামুটি জেগাটো চাবলৈ ভালেই। টাইমিঙৰ কথা যদি ক'বলৈ, জানুৱাৰী মাহত বৰফ পৰে লাষ্টৰ ফালে, তো সেই টাইমত পইচাটো ডাবল হৈ যায়, সেইকাৰণে এইটো টাইমে পাৰফেক্ট বুলি ভাবোঁ মই। ছামাৰটো যাব পাৰে, ছামাৰটো ভাল, তাত বৰষুণ বহুত হয়, সেইকাৰণে ভাল। আৰু বাকী তাত লেণ্ডশ্লাইডিং ইমান অসুবিধা নহয়, তো গতিকে যাব পাৰে ছামাৰটো। তো দ্যাটছ ইট ফৰ দাৰ্জিলিং ট্ৰিপ, এণ্ড অফ এপিছড নম্বৰ 2 এণ্ড অফ দাৰ্জিলিং ট্ৰিপ। থেংক ইউ। আকৌ লগ পাম এটা নতুন ট্ৰিপ যেতিয়া যাওঁ, তেতিয়া আকৌ ভিডিঅ' দিম গ্ৰুপত, চেনেলত। তেতিয়ালৈকে বাই বাই, ভালে থাকক সকলো। চি ইউ ইন আৱাৰ নেক্সট ট্ৰিপ। বাই বাই।